নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটি ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজি আমি হান্ডি চিকেন চুপ ৰেচিপি আপোনালোকক বনাই দেখুৱাম। এতিয়া মই হান্ডিত মানে ডেক্সিত অলপ সৰিয়হ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱালৈকে মই কি লৈছোঁ, মই গোটা মছলা কিছুমান লৈছোঁ। এয়া তেজপাত দি ল'লোঁ। এতিয়া মই দুটামান পিঁয়াজ লৈছিলোঁ। সেই পিঁয়াজখিনি মই মিহি মিহিকৈ কাটি লৈছিলোঁ। সেই পিঁয়াজখিনি মই এই তেলত এতিয়া দি ল'ম। এতিয়া অলপ হেতাৰে লৰাই চৰাই ভাজি ল'ম। পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি অলপ গল্ডেন কালাৰ হোৱালৈকে মই ভাজি ল'ম। দেখিছেনে, ভাজি লৈছোঁ। আচলতে কি জানেনে, বৰষুণৰ বতৰ, খুব ঠাণ্ডা। এতিয়া এনেকুৱা চুপ খাই বহুত ভাল পাব আপোনালোকেও। এবাৰ প্লিজ ট্ৰাই কৰিব এনেকৈ বনাই। গল্ডেন কালাৰ হৈ গৈছে পিঁয়াজখিনি। মই ইয়াত কিছুমান পটাত পিচি থোৱা মছলা লৈছোঁ, যেনেকৈ নহৰু পেষ্ট, আদা পেষ্ট, জলকীয়া পেষ্ট। আদা পেষ্ট দি ল'লোঁ। এইবাৰ নহৰু পেষ্ট দি ল'ম। নহৰু পেষ্ট। এতিয়া জলকীয়া কেইডালমান মই পিচি লৈছিলোঁ, সেয়া জলকীয়া পেষ্টটো ইয়াত দি ল'ম। দেখিছেনে, অলপ জ্বলা বেছি দিছোঁ মই, যিহেতু ঠাণ্ডা বৰষুণৰ বতৰ। এইবাৰ মই ভালকৈ এই পিঁয়াজখিনিৰ লগত এই মছলাখিনি, পিচা মছলাখিনি ভালকৈ ভাজি ল'ম, যেতিয়ালৈকে মছলাখিনিয়ে তেল এৰি নিদিয়ে। ভালকৈ ফ্ৰাই কৰিছিলোঁ। ইয়াত মই গুড়া মছলা কিছুমান লৈছোঁ, যেনে নিমখ, জিৰা, ধনিয়া, হালধীয়া, গৰম মছলা, গুড়া জলকীয়া পাউডাৰ মানে ৰঙা পাউডাৰ, এইখিনিয়ে, আৰু অলপ চেনিও লৈ লৈছোঁ। এইখিনি মই এই গ্ৰেভি মছলাটোত দি ভালকৈ ভাজি ল'ম। পূৰা মিক্স ভালকৈ ভাজি ল'ম। আচলতে হান্দি চুপটো একচুৱেলি মাটিৰ পাত্ৰত ভাল হয়, কিন্তু মোৰ ওচৰত যিহেতু নাছিলে, মই আজি এই চিলভাৰৰ ডেক্সিতে বনাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকেও এনেকুৱা ট্ৰাই কৰিব। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছেনে, মছলাখিনি দি মই ভালকৈ ভাজি লৈছোঁ। দেখিছে কেনেকৈ গ্ৰেভি হৈছে। আচলতে মই দুটা আলু লৈছিলোঁ মিডিয়াম চাইজৰ। সেই আলু দুটা মই মাজৰ পৰা কাটি দি লৈছোঁ। মাংস লৈছোঁ মই চিকেন। এই চিকেনখিনিও ইয়াত মই দি ল'ম। আৰু আলু, চিকেন, মছলা এইখিনি গোটেইখিনিক একেলগত ভালদৰে ভাজি ল'ম। ভালদৰে মছলাখিনিৰ লগত ভাজি ল'ম। বহুত দিনৰ পৰা মোৰ পেজত কিছুমান মোৰ বন্ধুসকলে চিকেন ৰেচিপি, চুপ ৰেচিপি এনেকৈ বিচাৰি আছিলে। তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো দিছোঁ। আৰু আপোনালোকেও যদি কাৰোবাৰ মনত কিবা থাকে দেখুৱাবলৈ, আপোনালোকে নিশ্চয় কমেণ্টত জনাব, মই আপোনালোকক বনাই দেখুৱাম। মাংসখিনি, আলু এইখিনি চব ভজা হৈ গ'ল। এইবাৰ মই অলপ গৰম মছলা, যেনেকৈ এইবাৰ মই গোটা নহৰু এটা দি লৈছোঁ, দি ভাজি ল'ম। তাৰপিছত মই ইলাইচি, ডালচেনি, লং আৰু কেইডালমান গোলমৰিচ, জালুক, এইখিনি দি মই ভালকৈ পিচি পানীয়া অলপ বনাই থৈছিলোঁ লিকুইড, সেইখিনিও মই ইয়াত দি ল'ম। দি মেলি ভালকৈ মিক্স কৰি, দেখিছেনে, এইখিনি দি লৈছোঁ। এতিয়া ভালকৈ মিহলাই ল'ম। ভালকৈ মিহলাই ল'ম। এতিয়া মই 2.5 গিলাচ পানী দি লৈছোঁ। 2.5 গিলাচ পানী দি ভালকৈ মিহলাই ল'লোঁ। এইবাৰ মই ডেক্সিৰ মুখটো, মানে হান্দিৰ মুখটো আটাৰে কভাৰ কৰি ল'ম। আটা মই মিক্স কৰি থৈছিলোঁ, সেই আটাখিনি দিয়ে মই কভাৰ কৰি লৈছোঁ মুখটো। ভালদৰে মিক্স কৰি লৈছোঁ। আগতে আপোনালোকে এনেকৈ বনাই খাইছেনে নাই নাজানো, কিন্তু এবাৰ প্লিজ ট্ৰাই কৰিব, ভাল লাগিব আপোনালোকক। চুপটো আমি এনেও খাওঁৱেই। এতিয়া মই এইখিনি আটা দি কভাৰ কৰি ল'লোঁ।
এতিয়া মই ঢাকনি মাৰি দিম। ঢাকনি মাৰি ওপৰৰ পৰা অলপ প্ৰেছ কৰি দিম যাতে পূৰা লক হৈ যায়। আৰু ল' ফ্লেমত মই 20ৰ পৰা 25 মিনিট বইল হ'বলৈ দিম। এয়া 20-25 মিনিট হ'বলৈ হৈছে। এতিয়া মই নমাই ল'লোঁ। এয়া এতিয়া মই ঢাকনিটো এৰাই দেখুৱাম আপোনালোকক। বাছ, আজি ঠাণ্ডা ঠাণ্ডা বতৰত আমাৰ চিকেন চুপ ৰেচিপি ৰেডি। দেখিছেনে কি ধুনীয়া লাগিছে, অইলি ৰঙা একদম। বাছ, এয়া ৰেচিপি ৰেডি। এনেকৈ বনাই খাব আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি